গুড ইভিনিং। আজি বহুত দিনৰ মূৰত লাইভ আহিছো। আচলতে আজিকালি সৰু সৰু ভিডিঅ' বনাই দি থকা হয় আৰু আজি লাইভত আহিলো কেজুৰমান কাপোৰ লৈ। বিৰাট ধুনীয়া ধুনীয়া নতুন কালেকশ্যন আমাৰ তাত আহিয়ে থাকে, তো ভাবিলো আজি অলপ কেজুৰমান কাপোৰ লাইভত দেখাও। আৰু এযোৰ টচৰ কাপোৰ দেখাইছো, এযোৰ বিৰাট ধুনীয়া হয়। ওচৰৰ পৰা দেখাই দিছো। এইটো খুব ধুনীয়া মিনা কৰা আছে আঁচলটো, আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি, আৰু এখন হ'ব ইয়াৰে মেখেলা। মেখেলাখনো খুব ধুনীয়া, অলপ ওচৰৰ পৰা দেখাই দিছো। সৰু সৰুকৈ এনেকৈ বিন্দি বুটা দিয়া আছে, বিৰাট ধুনীয়া হয় কাপোৰযোৰ। বিচনী ডিজাইনৰ আঁচলটোৰ এনেধৰণে আছে, আৰু লগতে ব্লাউজ পিচটো দেখাই দিছো। ব্লাউজ পিচটো খুব ধুনীয়াকৈ আচলতে বনোৱা হৈছে। এইটো থাকিব ইয়াৰে ব্লাউজৰ পিচ, হাতত এনেধৰণে কাম থাকিব। এটা পাৰীৰ লগতে বিন্দি বুটা বনোৱা হৈছে। আৰু এযোৰ কাপোৰ মাৰ নথকা পিয়ৰ সিল্ক মাৰ্কৰ হয়, আৰু পিয়ৰ সিল্ক মাৰ্কৰ কাৰ্ডখন পাব। আৰু লগতে এইটোৰ দামটো কৈ দিছো, ৭,৫০০ টকাত এযোৰ ল'ব পাৰিব। আৰু এযোৰ কাপোৰ দেখাই দিছো, খুব ধুনীয়া হয়। ৰংটো তললৈ কৰি দিয়াচোন, ৰংটো তেতিয়াহে আহিব, মানে এনেকে। এইটো ৰংটো বিৰাটেই ধুনীয়া হয়, আৰু লগতে পিংক এনেধৰণে সেল্ফ পাৰি কৰা আছে কাপোৰযোৰ। এইটো পিয়ৰ ডাইড নুনি হয়, নুনি ডাই কৰা হৈছে। এখন থাকিব ইয়াৰে মেখেলা। কাপোৰযোৰ বিৰাটে হেভি হয়, আৰু লগতে থাকিব ব্লাউজৰ পিচ। এনেধৰণে ব্লাউজৰ পিছত এটা পাৰি থাকিব। এইযোৰো পিয়ৰ সিল্ক মাৰ্কৰ কাৰ্ডখন পাব। ৰেডি টু ৱেৰ 5,500ত ল'ব পাৰিব। আৰু এযোৰ মিহি টচ দেখাই দিছো, মিক্স টচ। কাপোৰযোৰ বিৰাট হেভি হয়, এযোৰ মিক্স টচৰ কাপোৰ হয়, আৰু লগতে সেল্ফ পাৰি এনেধৰণে কৰা আছে। আৰু লগতে এখন থাকিব ইয়াৰে মেখেলা। কাটি দিয়া, উঠোৱা তেতিয়াহ'লে। লগতে থাকিব এখন মেখেলা, আৰু লগত ব্লাউজ পিচটো এনেধৰণে কাম থাকিব। ব্লাউজত পাৰি এটাৰ লগতে বুটা আছে। এযোৰ কাপোৰ আপোনালোকে 3,500ত ল'ব পাৰিব। 3,500ত এযোৰ ল'ব পাৰিব। আৰু এযোৰ দেখাই দিছো, এযোৰ বিৰাট হেভি হয়। ধেমাজিৰ কটন নুনি কাপোৰ হয় এযোৰ, খুবেই হেভি হয়। আৰু লগতে থাকিব এইখন মেখেলা, আৰু লগত থাকিব ব্লাউজ পিচ। এইযোৰ কাপোৰৰ সেল্ফ পাৰি নাথাকে, বিৰাটেই হেভি হয়, কটন নুনিৰ কাপোৰ হয়। 4,300 টকাত এযোৰ ল'ব পাৰিব। 4,300ত ল'ব পাৰিব। আৰু এযোৰ পিয়ৰ গাড়ী দিয়া কেঁচা পাটৰ কাপোৰ দেখাই দিছো। এযোৰ পিয়ৰ হয়, মাল্টি কালাৰৰ এনেধৰণে কাম আছে। আৰু লগত থাকিব এখন মেখেলা, আৰু লগতে ব্লাউজ পিচ থাকিব। ইয়াৰ লগতে ব্লাউজ পিচটো থাকিব। ব্লাউজ পিচৰ হাতত এনেধৰণে কাম থাকিব কাপোৰযোৰত। আৰু এযোৰ কাপোৰ 3,500ত ল'ব পাৰিব। এইটো আহিলে নেকি? আৰু এযোৰ কাপোৰ দেখাইছো। এইটো ডিজাইনটোৰ নামটো একচুৱেলি মই পাহৰি গৈছো। এইটো পিয়ৰ পদ্মিনীৰ হয়, গ্ৰীণ কালাৰত আছে এনেধৰণে। আৰু লগতে থাকিব এখন মেখেলা। ইয়াৰো সাইড পাৰি নাথাকে কাপোৰযোৰত। আৰু এইখন থাকিব ইয়াৰে মেখেলা, আৰু লগতে থাকিব এইটো ব্লাউজৰ পিচ।
3200 এযোৰ লব পাৰিব 3200 লব পাৰিব থৈ দিয়া কালাৰ গিটা দেখাই দিয়া আৰু এনেকুৱা কালাৰ গিটা দেখাই দিছো কবিতাই অলপ দেখাব কালাৰ খিনি খুলি খুলি দেখুৱা অলপ এনেকে এযোৰ বেঙুনিয়াত আছে এযোৰ বেঙুনিয়া কালাৰত আছে পাৰ্পল কালাৰত এখন থাকিব ইয়াৰে মেখেলা জুনালী শৰ্মাই লিখিছে ভাল লাগিছে থ্যাংক ইউ আৰু এযোৰ ব্ল্যাকত আছে এযোৰ থাকিব ব্ল্যাকত গ্ৰীন পাৰ্পল ব্ল্যাক আৰু এযোৰ আছে ৰেডত গুটি কিটা কালাৰ দেখাই দিছো এযোৰ থাকিব ৰেডত এইখিনি কাপোৰ যিখিনি দেখালো এইখিনি 3200 লব পাৰিব 3200 একযোৰ কাপোৰ লব পাৰিব পিওৰ পদ্মিনীৰ হয় লগতে ব্লাউজ পিস থাকিব সাইড পাৰি নাথাকে কটন নুনি দেখুৱা আৰু এযোৰ মেহেন্দি কালাৰৰ এনে ধৰণে কটন নুনি দেখাই দিছো খুব ধুনিয়া হয় পিংক আৰু বগা সূতাৰ কাম আছে আৰু লগতে থাকিব এখন মেখেলা আৰু লগত ব্লাউজ পিসটো কটনৰ হ'ব খুব হেভি হয় কটন নুনি কাপোৰ হয় খুব ধুনিয়া হয় আৰু এগিটা সাইড পাৰি আৰু ব্লাউজ পিসটো থাকিব এযোৰ কাপোৰ লব পাৰিব 2500 লব পাৰিব আৰু এযোৰ কটন কেঁচাপাতৰ কাপোৰ দেখাই দিছো খুবেই ধুনিয়া হয় কাপোৰযোৰ আৰু লগত থাকিব এখন মেখেলা মেখেলাখন ওচৰৰ পৰা দেখাই দিছো খুবেই ধুনিয়া হয় আৰু লগতে ব্লাউজ পিসটো কটনৰ হ'ব এযোৰ কেঁচাপাত কটনৰ কাপোৰ 3500 লব পাৰিব আৰু এযোৰ দেখাই দিছো পিওৰ নুনিৰ চাদৰ এযোৰ লগতে কফি আৰু গোল্ডেন গুণাৰ কাম আছে আৰু কাপোৰযোৰ খুব ঘন ঘনকৈ এনে ধৰণে কাম আছে দেখিছে খুবেই ঘন হয় আৰু লগতে এখন মেখেলা থাকিব এখন থাকিব ইয়াৰে মেখেলা মেখেলাখনো খুব ধুনিয়াকৈ কাম কৰা আছে ওচৰৰ পৰা মেখেলাখন দেখাই দিছো এখন থাকিব ইয়াৰে মেখেলা আৰু এটো থাকিব ব্লাউজৰ পিস মেখেলা আৰু ব্লাউজটো পিওৰ টসৰ হ'ব চাদৰখন পিওৰ নুনি হয় এযোৰ কাপোৰ 5500 লব পাৰিব মনীষা মজুমদাৰ হালৈ বাইদেউ লিখিছে আপোনাৰ কাপোৰ বহুত ভাল লাগে কিন্তু লব পৰা নাই থ্যাংক ইউ আহিব এদিন অনলাইনো লব পাৰে আৰু এযোৰ গাড়ী দিয়া কেঁচাপাত দেখাই দিছো এযোৰ গাড়ী দিয়া কেঁচাপাত দেখাই দিছো লগতে এখন থাকিব মেখেলা কপাৰ গুণা আৰু কফি উটাৰ এনে ধৰণে কাম আছে আৰু লগতে থাকিব ব্লাউজ পিস সাইড পাৰি 1700 টকাত এযোৰ কাপোৰ লব পাৰিব আৰু এযোৰ পিওৰ টসৰ কাপোৰ দেখাই দিছো খুব ধুনিয়া হয় ৰংটো ওচৰৰ পৰা দেখাই দিছো খুবেই ধুনিয়া হয় ৰংটো ইয়াৰ সিলভাৰ গুণা এনে ধৰণে কাম আছে পিংক সূতা আৰু সিলভাৰ গুণাৰ কাম আছে আৰু ইয়াৰে পাৰি গিটা খুব ধুনিয়া হয় এইগিটা থাকিব ইয়াৰে পাৰি সাইড পাৰি আৰু এখন থাকিব ইয়াৰে মেখেলা আৰু লগত থাকিব ব্লাউজৰ পিসটো এনে ধৰণে কাম কৰা আছে ওচৰৰ পৰা দেখাই দিছো ব্লাউজৰ পিসটো খুব ধুনিয়াকৈ কাম কৰা আছে আৰু এযোৰ কাপোৰ 7500 টকা লব পাৰিব পিওৰ সিল্ক মাৰ্কৰ ডাইটস আৰু এযোৰ কটন কেঁচাপাতৰ কাপোৰ দেখাই দিছো এযোৰ হল কটন কেঁচাপাতৰ কাপোৰ পিংক কালাৰত আছে কালাৰটো অহা নাই ভালকে পিংকত পিংক কাম কৰা আছে আৰু বগা সূতাৰ এনে ধৰণে কাম কৰা আছে লগত থাকিব এখন মেখেলা লগত ব্লাউজ পিস থাকিব
3500 এযোৰ কাপোৰ ল'ব পাৰিব আৰু এযোৰ মিক্স ডাইটছ দেখাই দিছো মিহি টছ খুবেই ধুনীয়া হয় সিলভাৰ গুণা আৰু এনে ধৰণে ব্লু সূতাৰ কাম আছে কাপোৰটোৰত আৰু লগতে থাকিব এখন মেখেলা আৰু লগত থাকিব ব্লাউজ পিচটো এনে ধৰণে কাম কৰা আছে কাপোৰজোৰত আৰু এযোৰ কাপোৰ 3500 ত ল'ব পাৰিব এই ডাইটছৰ তলৰ কালাৰটো দেখাই দিয়াচোন এইটো হেইটো তলৰ আৰু তলৰ আৰু এযোৰ নুনি বাই টছ দেখাই দিছো এখন চাদৰখন পিওৰ নুনি হয় চাদৰখন পিওৰ নুনি হয় এনে ধৰণে সিলভাৰ গুণাৰ কাম আছে খুব ধুনীয়াকৈ আৰু কফি সূতা আৰু সিলভাৰ গুণাৰ কাম আছে পাৰিটোতো এনে ধৰণে সিলভাৰ গুণাৰ কাম কৰা হৈছে খুবেই ধুনীয়া হয় আৰু লগতে থাকিব এখন ডাইটছৰ মেখেলা আৰু ডাইটছৰ ব্লাউজটো এনেকুৱা হ'ব দেখাব দিবা এখন থাকিব ইয়াৰে মেখেলা আৰু লগত ব্লাউজ পিচটো দেখাই দিয়া ভালকে আৰু এটো হল ইয়াৰে ব্লাউজৰ পিচ ব্লাউজৰ হাতত এনে ধৰণে কাম থাকিব কাপোৰজোৰত আৰু লগতে পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডখন থাকিব এযোৰ 5500 ত ল'ব পাৰিব কটন নুনি দেখুৱা আৰু এযোৰ কটন নুনি কাপোৰ দেখাই দিছো এযোৰ কটন নুনি কাপোৰ হয় বিৰাট হেভি হয় ৰেডি কৰিলে বিৰাটে হেভি লাগে কাপোৰ বিলাক আসলতে আৰু এখন থাকিব ইয়াৰে মেখেলা এখন থাকিব ইয়াৰ লগত মেখেলা আৰু লগত থাকিব ব্লাউজ পিচ 2500 ত এযোৰ কাপোৰ ল'ব পাৰিব 2500 ত এই কাপোৰটো ল'ব পাৰিব আৰু এযোৰ কটন নুনি দেখাই দিয়া কটন নুনি দেখাই দিয়া আৰু এযোৰ কটন নুনি দেখাই দিছো খুব হেভি হয় এযোৰ কটন নুনি খুবেই হেভি হয় আৰু লগতে থাকিব এখন মেখেলা লগত থাকিব এখন মেখেলা আৰু লগতে ব্লাউজ পিচ মাজত সোমাই আছে এইগিটা সাইড পাৰি লগত থাকিব ব্লাউজ পিচ এযোৰ 2500 ত ল'ব পাৰিব আৰু এযোৰ কটন নুনি দেখাই দিছো এযোৰ বহুত হেভি হয় কাপোৰজোৰ আৰু লগতে থাকিব এখন মেখেলা থাকিব খুবেই ধুনীয়া হয় কাপোৰজোৰ আৰু লগত থাকিব ব্লাউজ পিচ সাইড পাৰি এযোৰ 2500 ত ল'ব পাৰিব এই বগা নুনিযোৰ দেখুৱাচোন আৰু এযোৰ পিওৰ সিল্ক মাৰ্কৰ নুনি দেখাই দিছো নুনি কাপোৰ সেলফ পাৰি থকা খুবেই ধুনীয়া এনেকে সেলফ পাৰি কৰা আছে কাপোৰযোৰ খুব ধুনীয়া হয় কালাৰটো আৰু লগতে থাকিব এখন মেখেলা লগতে এখন মেখেলা থাকিব পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডটো পাব ইয়াৰ লগত আৰু লগত ব্লাউজ পিচ 5500 ৰ ৰেডি টু ওয়্যাৰ এযোৰ ল'ব পাৰিব আৰু এযোৰ দেখাই দিছো কেঁচাপাত কটনৰ কাপোৰ এযোৰ কেঁচাপাত কটনৰ কাপোৰ দেখাই দিছো খুবেই ধুনীয়া হয় সকলোৱে জানে কেঁচাপাত কটন পিন্ধিবলৈ খুব সফট হয় আৰু লগতে এখন থাকিব ইয়াৰে মেখেলা আৰু লগত এইগিটা সাইড পাৰি দিয়া আছে আৰু ব্লাউজ পিচ থাকিব ব্লাউজ পিচটো কটনৰ হ'ব 3500 ত এযোৰ কাপোৰ ল'ব পাৰিব আৰু এযোৰ কেঁচাপাত কটন দেখাই দিছো একে দেখাই আছো আজি আৰু এযোৰ কেঁচাপাত কটনৰ কাপোৰ দেখাই আছো লাইট ব্লু কালাৰ আৰু তাতে
খুব ঘন ঘনকৈ কাম কৰা আছে কাপোৰযোৰত আৰু লগতে থাকিব এইগিটা এখন মেখেলা আৰু লগত থাকিব ব্লাউজ পিস এযোৰো 3500 লব পৰিব 3500 এযোৰ লব পৰিব টছৰ বগাযোৰ দেখুৱা না আৰু এযোৰ খুব ধুনীয়া ওচৰৰ পৰা দেখাই দিছো বিৰাটেই ধুনীয়া হয় পিওৰ টছৰ কাপোৰ হয় এটু থাকিব ইয়াৰে আঁচল আৰু পাৰিকিটা বিৰাট ধুনীয়া পাৰিকিটা খুব ধুনীয়াকৈ মিনা কৰা আছে আসলতে কাপোৰযোৰত আৰু লগতে বিন্দি বুটা কৰা আছে সিম্পলত কাপোৰযোৰ বিৰাট ধুনীয়া হয় আৰু লগতে থাকিব এখন মেখেলা এখন থাকিব ইয়াৰে মেখেলা এনে ধৰণে কাম কৰা আছে কাপোৰযোৰত আৰু লগতে থাকিব ব্লাউজ পিসটো এনে ধৰণে বুটা দিয়া আছে খুব ধুনীয়াকৈ এটো ব্লাউজ পিস আৰু লগত পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডখন থাকিব 7500 টকাৰ এযোৰ কাপোৰ লব পাৰিব আৰু এযোৰ পিওৰ গাড়ী দিয়া কাপোৰ দেখাই দিছো এযোৰ মাল্টি কালাৰত এনে ধৰণে বুটা আছে কাপোৰযোৰত নমিতা দেৱীয়ে লিখিছে হাই বা গুড ইভিনিং শ্বেয়াৰৰ মই একো ৰাখা নাই জাস্ট ওয়াও কালেকশন লিখিছা থ্যাংক ইউ আৰু এটো পিওৰ গাড়ী দিয়া ভালকে ধৰা কাপোৰযোৰ ব্লাউজ পিসটো ওলাই যায় নেকি দিলে এখন থাকিব ইয়াৰে মেখেলা কাপোৰখন খুলি দিউতে ব্লাউজটো ওলাই গৈছে এযোৰ কাপোৰ 3500 লব পাৰিব আৰু এযোৰ পিওৰ গাড়ী দিয়া একেলগে দেখাই দিছো এযোৰ হোৱাইটত ৰেড বুটা কৰা আছে কাপোৰযোৰ এযোৰো পিওৰ গাড়ী দিয়া হয় আৰু লগতে থাকিব এখন মেখেলা লগত থাকিব ব্লাউজ পিছত এটা পাৰি থাকিব এযোৰ 3500 লব পৰিব কেজুৰমান এতিয়া পিওৰ নুনি বাই ডাইটছ দেখাই দিছো চাদৰখন পিওৰ নুনি হ'ব আৰু মেখেলাখন ডাইটছৰ হ'ব আৰু ব্লাউজটো ডাইটছৰ হ'ব খুব ধুনীয়া ধুনীয়া কালাৰ কিছুমান দেখাই দিছো এটু থাকিব ইয়াৰে আঁচল কলকা ডিজাইনৰ এনে ধৰণে আছে আৰু গুটে গাতে এনে ধৰণে খুব ঘন ঘনকৈ বুটা আছে আৰু লগতে মেখেলাখন থাকিব এনে ধৰণে এখন থাকিব ইয়াৰে মেখেলা আৰু লগত ব্লাউজ পিসটো কপাৰ গুণাৰ কাম আছে কাপোৰযোৰত এযোৰ পিওৰ সিল্ক মাৰ্কৰ হয় 5500 লব পৰিব আৰু এটা কালাৰ দেখাই দিছো এখনো পিওৰ নুনিৰ চাদৰ হয় আৰু সিলভাৰ গুণাৰ আৰু সূতাৰ এনে ধৰণে কাম কৰা আছে কাপোৰযোৰত খুবেই হেভি হয় কাপোৰবিলাক আৰু লগতে থাকিব এখন মেখেলা থাকিব মেখেলাৰ ওপৰত আৰু বুটাও আছে আৰু এক লাইন বুটা আছে এক লাইন না 3 লাইন মান আছে মেখেলাখনো খুব ওপৰলৈকে খুব ধুনীয়াকৈ কাম কৰা আছে আৰু লগত ব্লাউজ পিসটো এটা পাৰি থাকিব আৰু লগতে পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডটো পাব 5500 লব পৰিব তলৰ ৰেটটো দেখুৱা অন্য এটা কালাৰ দেখাই দিছো ৰেডত গোল্ডেন গুণাৰ কাম আছে কাপোৰযোৰত এখনো পিওৰ নুনিৰ চাদৰ হয় আৰু মেখেলাখন ডাইটছৰ ব্লাউজটো ডাইটছৰ হ'ব আৰু এখন থাকিব ইয়াৰে মেখেলা লগত ব্লাউজ পিস থাকিব 5500 টকা লব পাৰিব লগতে পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডটো পাব
আৰু এটা কালাৰ দেখাই দিছো এনে ধৰণে সিলভাৰ গুণাৰ কাম আছে কাপোৰ ভিতৰত আৰু এখন ডাইটছৰ মেখেলা হয় আৰু ব্লাউজটো ডাইটছৰ থাকিব চাদৰখন পিওৰ নুনিৰ হয় আৰু লগতে পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডটো পাব 5500 এটো লব পাৰিব পিওৰ টছটো দেখাই দিয়া আৰু এতিয়া আৰু এযোৰ পিওৰ টছ দেখাই দিছো মুগা কালাৰত এযোৰ পিওৰ টছ হয় মুগা কালাৰত এনে ধৰণে বুটা আছে সৰু সৰু আৰু এটো হল আঁচল বিচনি ডিজাইন কৰা আছে আৰু লগতে কাপোৰযোৰ মাল্টি কালাৰৰ কাম কৰা আছে আৰু লগতে থাকিব এখন মেখেলা আৰু লগত থাকিব এটো ব্লাউজৰ পিস আৰু লগতে পিওৰ সিল্ক মাৰ্কৰ কাৰ্ডখন পাব 6500 লব পৰিব লাষ্ট এযোৰ পিওৰ সিল্ক মাৰ্কৰ টছ দেখাই দিছো সেলফ পাৰি এটো নতুনকে আহিছে ডুৱেল কালাৰ হয় কাপোৰযোৰ উঠাই দিয়াচোন ধৰিব পৰাকে এটো ডুৱেল কালাৰ হয় খুবেই ধুনীয়া হয় ওচৰৰ পৰা কালাৰটো এনেকে সেলফ পাৰি কৰা আছে কাপোৰযোৰত আৰু লগতে থাকিব এটো আঁচল আৰু লগত থাকিব এখন মেখেলা মেখেলাখনো খুব হেভি হয় আৰু লগত থাকিব ব্লাউজ পিস এটো থাকিব ইয়াৰে ব্লাউজৰ পিসটো বহুত হেভি হয় আৰু এযোৰ কাপোৰ লব পাৰিব 8500 এযোৰ লব পাৰিব 8500 টকাত লব পাৰিব আৰু আজিলৈ লাইভটো সামৰণি মাৰো আৰু আমাৰ বুটিকখন আছে মই বুটিকৰ এড্ৰেছটো কৈ দিছো আমাৰ বুটিকখন আছে হিলপুখুৰী চাৰিআলিটোৰ পৰা অলপ আগলে অপজিটত আছে হিলপুখুৰী শ্বপিং কৰ্নাৰ লগতে এপিটম ইনষ্টিটিউটৰ আছে আৰু পেন্টালুন্সৰ ওচৰতে হয় আৰু লগতে এটা শ্বপিং মল ফ্যাশন সিটি বুলি এটা শ্বপিং মল আছে আৰু মোৰ ফোন নম্বৰটো দিয়াই আছে আজিলৈ আহো বাই বাই